140 কোটি টকা খাই বাচি গল নেকি ঠিকাদাৰ নুপুৰ সাহা নুপুৰ সাহাক কোনে দিলে ৰক্ষণাবেক্ষণ গুৱাহাটীৰ মুকেশ আম্বানীৰ এণ্টেলিয়াৰ দৰে বাকগৃহ নুপুৰৰ আয় বহিৰ্ভূত সম্পত্তিৰ ওপৰত তদন্ত কেতিয়া নুপুৰ সাহাৰ বিৰুদ্ধে দিল্লীত সংবাদমেল ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগৰ ওচৰত স্মাৰকপত্ৰ নুপুৰৰ বিৰুদ্ধে নুপুৰ সাহে যি কয় তাকে হয় নেকি অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় সীমাহীন ঠিকা লাভ কৰে কেনেকৈ এইজন ঠিকাদাৰে নুপুৰ সাহাৰ বাবে অনুসূচিত জাতিৰ হিতাধিকাৰীসকল বঞ্চিত কেনেকৈ বঞ্চিত হৈছে মন কৰিব 2022-2023 আৰু 2023-2024 বৰ্ষত সংঘটিত হৈছিল প্ৰায় 140 কোটি টকাৰ কেলেংকাৰী অনুসূচিত জাতিৰ লোকৰ মাজত টিভি বিতৰণ পাকঘৰৰ সামগ্ৰী বিতৰণ ছাত্ৰ ছাত্ৰীৰ জলপানী বিতৰণৰ নামত সীমাহীন দুৰ্নীতি কৰাৰ অভিযোগ নুপুৰ সাহাৰ বিৰুদ্ধে কেলেংকাৰীত নাম ভাঙুৰ খাইছে সঞ্চালক কুলশ্ৰী নাথৰ সঞ্চালকালয়ত বহি কুলশ্ৰী নাথে চলাই গৈছে নেকি একনাই সত্তাবাদ স্তনগ্ৰাফাৰৰ পৰা আৰম্ভ কৰি প্লেনিং অফিচাৰলৈকে সকলো জড়িত হয় কেলেংকাৰীত দুৰ্নীতিগ্ৰস্ত বিষয়াৰূপে পৰিচিত হৈছে সঞ্চালক কুলশ্ৰী নাথ অনুসূচিত জাতিৰ লোকসকলক প্ৰবঞ্চনা কৰিবলৈকে কুলশ্ৰী নাথ বহি থাকে নেকি কাৰ্যালয়টোত কেলেংকাৰীত পুনৰ নাম ভাঙুৰ খাইছে নুপুৰ সাহাৰ বিৰুদ্ধে অনুসূচিত জাতিৰ লোকসকলক নিম্নমানৰ সামগ্ৰী প্ৰদান কৰি লুণ্ঠন চলাইছে ঠিকাদাৰ নুপুৰ সাহাই নুপুৰ সাহাক সহায় কৰা মানুহৰ অভাৱ নাই অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় স্তনগ্ৰাফাৰ সুবৰ্ণদেৰ নাম চৰ্চাৰ শীৰ্ষত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে কেলেংকাৰী তথ্য উন্মোচিত কৰিছে কল্যাণ সঞ্চালকালয়ত 140 কোটি টকা কেলেংকাৰী হৈছিলে যিটো আপোনালোকে নিশ্চয় দেখা পাইছে যে 140 কোটি টকা আমাৰ মাত্ৰ এজন ঠিকাদাৰ যিজন ঠিকাদাৰ হৈছে নুপুৰ সাহা যে মুখ্যমন্ত্ৰী মহোদয় চকুৰ মণি তেওঁ আজিলৈকে একো বিহিত ব্যৱস্থা ল'ব পৰা নাই যে অনুসূচিত জাতিৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী মহোদয় আৰু সামাজিক ন্যায় সবলীকৰণ বিভাগে মাত্ৰ এই মগ বাল্টি গেছৰ চুলাৰ প্ৰেছাৰ কুকাৰ আৰু একদম সাংঘাতিক কথা যিটো প্ৰেছাৰ কুকাৰ দাম 600 টকা তেওঁলোকে 2700 টকা দেখাই সেইসমূহ পইচা লুটপাট চলাইছে সুবৰ্ণই হেনো ঠিকাদাৰ হৈ দালালি কৰে কাৰ্যালয়টোত এই অভিযোগ অসম অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ লিটন মিত্ৰৰ নাম লৈছে সংগঠনটোৰ নেতাই 200 টকীয়া বাল্টি এটাৰ দাম হৈছে 2700 টকা 25,000 টকীয়া এটা টিভিৰ মূল্য 59,000 টকা দেখুওৱা হৈছে আমি যদি তেওঁ সম্পত্তি তালিকা চাবলৈ যাওঁ দেখা পাব যে আজি তেওঁ 92 পৰা আজিলৈকে যিমান দৰমহা পালে সৰ্বমুঠ মিলালৈকে 1 কোটি টকা নহ'ব কিন্তু গুৱাহাটী মাছমজিয়াত তেওঁ বিলাসী এপাৰ্টমেণ্ট সুবৰ্ণ দিয়ে তেওঁ গুৱাহাটী মাছমজিয়াত বিলাসী এপাৰ্টমেণ্ট আৰু তেওঁ গুৱাহাটী মাছমজিয়াত 3 কথা মাটি G+2 বিল্ডিং এইসমূহ আমি বাৰে বাৰে আন্দোলন কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰীক আমি বাৰে বাৰে অৱগত কৰি আছিলোঁ কিন্তু তেওঁলোকে কথাটো ঢাকচাল মাৰি থৈ দিলে এইটো কাৰণে যে অনুসূচিত জাতিৰ লোকসকলৰ যদি উন্নয়ন হয় যদি অনুসূচিত জাতিৰ লোকসকল শিক্ষিত হয় তেতিয়াহ'লে চৰকাৰখনৰ ক্ষতি হ'ব মুঠৰ ওপৰত সঞ্চালকালয়ৰ বিৰুদ্ধে 100টা অভিযোগ আনিছে সংগঠনটোৱে ঠিকাদাৰ নুপুৰ সাহে সৰ্বাধিক কাম পায় সঞ্চালকালয়ত এই কেলেংকাৰী তদন্ত বিচাৰি বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে অৱশ্যে দিল্লীত আয়োগৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰি কেলেংকাৰীত নিমজ্জিত ঠিকাদাৰ নুপুৰ সাহাক গ্ৰেপ্তাৰৰ দাবী তুলিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে দিল্লীৰ পৰা গৌতম ভট্টাচাৰ্যৰ ৰিপৰ্ট আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ